নমস্কাৰ প্ৰিয় দৰ্শক মহাশিৱৰাত্ৰিৰ পিছতে মহাসূৰ্যগ্ৰহণ মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ এক অতি পবিত্ৰ আৰু অতি বিশেষ উৎসৱ 2026 চনৰ এই মহাশিৱৰাত্ৰি চতুৰ্দশী তিথি 15 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5:04 পৰা আৰম্ভ হ'ব আৰু 16 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5:34 শেষ হ'ব মহাশিৱৰাত্ৰিৰ দুদিন পিছতেই 2026 চনৰ সূৰ্যগ্ৰহণ হ'ব অৰ্থাৎ 17 ফেব্ৰুৱাৰীত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ জ্যোতিষ আচাৰ্যসকলৰ মতে সূৰ্যগ্ৰহণৰ প্ৰভাৱ 12 ৰাশিৰ ওপৰত নিশ্চিতভাৱে পৰে জ্যোতিষবিদৰ মতে বিপদ নামিব পাৰে কেইটামান ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ হ'ব পাৰে আৰ্থিক ক্ষতি বাঢ়িব পাৰে সমস্যা এতিয়া কোন কেইটা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সংকট আহিব পাৰে আৰু কোন কেইটা ৰাশিৰ জাতক জাতিকাৰ জীৱনত সৌভাগ্য উদয় হ'ব পাৰে সকলো আছে এই ভিডিঅ'টোত এই গ্ৰহণৰ সঠিক সময় কি হ'ব ইয়াৰ সূতক কালৰ সময় কি হ'ব আৰু এই গ্ৰহণৰ সময়ত আপুনি মই কি নিয়ম পালন কৰিব লাগিব কি কৰিব নালাগিব সকলো আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত সেয়েহে যদি আপুনি জ্যোতিষবিদ্যাত বিশ্বাসী তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কাৰণ ভিডিঅ'টোৰ যোগেদি আপুনি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ নীতি নিয়মকে আদি কৰি সকলো কথা গম পাব আৰু আপুনি ইয়াৰ কুপ্ৰভাৱৰ পৰা আঁতৰি থাকিব পাৰিব আৰু সুপ্ৰভাৱৰ ফল পাব পাৰিব আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰিয় দৰ্শক গ্ৰহণ অৰ্থাৎ সূৰ্যগ্ৰহণেই হওক বা চন্দ্ৰগ্ৰহণেই হওক গ্ৰহণ বুলি ক'লেই আমাৰ মনলৈ কেইবাটাও প্ৰশ্ন আহে যে গ্ৰহণৰ ফলত কোন ৰাশিৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰিব কি প্ৰভাৱ পৰিব নেতিবাচক নে ইতিবাচক গ্ৰহণৰ সময়ত কি কৰিব লাগিব নালাগিব ইত্যাদি যেহেতু গ্ৰহণ বুলি ক'লেই প্ৰথমে ৰাশিৰ কথা মনলৈ আহে সেয়েহে প্ৰথমে জানি লওঁ আহক যে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ 12টা ৰাশিৰ কোনটো ৰাশিৰ লগত জড়িত এই মহাসংযোগ প্ৰায় 40 বছৰৰ পাছত গঠন হৈছে এবাৰ সূৰ্য আৰু ৰাহুৰ জ্যোতি কুম্ভ ৰাশিত হ'ব আৰু চন্দ্ৰ ৰাহুৰ নক্ষত্ৰ শতভিষাত থাকিব যাৰ ফলত গ্ৰহণৰ প্ৰভাৱ আৰু অধিক গভীৰ হ'ব বুলি জ্যোতিষ আচাৰ্যসকলে দাবী কৰিছে এইবাৰৰ সূৰ্যগ্ৰহণ ভাৰতীয় সময় অনুসৰি ইংৰাজী 17 ফেব্ৰুৱাৰী তাৰিখে মংগলবাৰে ফাগুন মাহৰ অমাৱস্যা তিথিত বিয়লি 3:26 পৰা সন্ধিয়া 7:57 চলিব ই এটা কংকন সূৰ্যগ্ৰহণ হ'ব এক দীঘলীয়া সময় ধৰি চলিব এই গ্ৰহণৰ মুঠ সময় হৈছে 4 ঘণ্টা 32 মিনিট উল্লেখযোগ্য যে সূৰ্যগ্ৰহণৰ সূতক কাল 12 ঘণ্টা আগতেই আৰম্ভ হয় সেই অনুসাৰে ভাৰতীয় সময় অনুসাৰে সূৰ্যগ্ৰহণৰ সূতক কাল মধ্যৰাতি 3:26 আৰম্ভ হ'ব সম্পূৰ্ণ গ্ৰহণ হ'ব সন্ধিয়া 5:13 পৰা 6:11 মুঠ সময় 58 মিনিট গ্ৰহণৰ মধ্যভাগ হ'ব সন্ধিয়া 5:42 গ্ৰহণ সমাপ্ত হ'ব সন্ধিয়া 7:57 এতিয়া জানো আহক যে এইবাৰৰ সূৰ্যগ্ৰহণ ক'ত দেখা যাব এই কংকন সূৰ্যগ্ৰহণটো দক্ষিণ আফ্ৰিকাৰ দক্ষিণ অংশৰ দেশসমূহ যেনে জিম্বাবৱে জাম্বিয়া তানজানিয়া নামিবিয়া মৰিছাছ বটছৱানা মোজাম্বিক আদি দেশসমূহত লগতে এণ্টাৰ্কটিকা আৰু দক্ষিণ আমেৰিকাৰ দক্ষিণ অংশৰ দেশসমূহত দক্ষিণ আৰ্জেণ্টিনা চিলি আদি দেখা যাব যেহেতু গ্ৰহণৰ সময়ত ভাৰতৰ সূৰ্য অস্ত যাব সেয়েহে ভাৰতত দৃশ্যমান নহ'ব এই সূৰ্যগ্ৰহণ এতিয়া জানো আহক যে সূৰ্যগ্ৰহণৰ সময়ত আপুনি কি নকৰিব আৰু গ্ৰহণৰ পিছত আপুনি কি কৰিব আৰু এই ভিডিঅ'টোৰ শেষৰ ফালে আমি আলোচনা কৰিম যে এই বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ দিনাৰ পৰাই কোনকেইটা ৰাশিৰ কপাল ফুলিব কোনকেইটা ৰাশিৰ জীৱনলৈ অলপ সমস্যা বিপদ আহিব পাৰে সূৰ্যগ্ৰহণ চলি থকা সময়ত বা দিনটোত ভুলতেও এই কামবোৰ নকৰিব জ্যোতিষবিদসকলৰ মতে সূৰ্যগ্ৰহণ চলি থকা সময়ত মন্দিৰত পূজা পাঠ নকৰিব নিজৰ ঘৰৰ মন্দিৰৰ দুৱাৰো বন্ধ কৰি ৰাখিব লাগে তথাপি মানসিকভাৱে পূজা কৰিব পাৰে মনতে নিজৰ ইষ্টদেৱতাৰ স্মৰণ কৰিব পাৰে তেওঁৰ মন্ত্ৰ জপ কৰিব পাৰে সূৰ্যগ্ৰহণৰ সময়ত কোনো ধৰণৰ মাংগলিক কাৰ্য যেনে বিবাহ পূজা হৱন মুণ্ডন আদি কৰা উচিত নহয় গতিকে ইয়াৰ পৰা বিৰত থাকিব সূৰ্যগ্ৰহণ চলি থকা সময়ত আহাৰ গ্ৰহণ কৰা উচিত নহয় গ্ৰহণ সমাপ্ত হোৱাৰ পাছত স্নান কৰি তেতিয়াহে আহাৰ গ্ৰহণ কৰিব লাগে লগতে এই সময়ছোৱাত আগতে বনোৱা আহাৰত তুলসীৰ পাত বা দুবৰি ঘাঁহ ৰাখি থ'ব লাগে যাতে গ্ৰহণৰ অশুভ প্ৰভাৱ নপৰে
সূৰ্যগ্ৰহণৰ সময়ত ৰোগী, গৰ্ভৱতী মহিলা আৰু বৃদ্ধ লোকসকলে আহাৰ গ্ৰহণ কৰিব পাৰে, কিন্তু তাত অৱশ্যেই তুলসীৰ পাত সংযোজন কৰিব লাগে। যিকোনো গ্ৰহণ, সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ পাছত এই কামবোৰ কৰা অত্যন্ত প্ৰয়োজনীয়। সূৰ্যগ্ৰহণ শেষ হোৱাৰ পাছত অৱশ্যেই স্নান কৰিব লাগে। ভালকৈ গা পা ধুই তাৰপিছত নিজৰ ঘৰত গংগাজল ছটিয়াই শুদ্ধিকৰণ কৰিব লাগে। ভগৱানৰ মূৰ্তিসমূহ স্নান কৰোৱাৰ পাছতহে পুনৰ প্ৰতিষ্ঠা কৰিব লাগে আৰু তাৰপিছত ঘৰৰ মন্দিৰত পূজা কৰিব লাগে। সূৰ্যগ্ৰহণৰ পাছত দুখীয়া দৰিদ্ৰজনক দান কৰাটো অতি পুণ্য কাম বুলি কোৱা হৈছে। গতিকে দান দক্ষিণা আদি দিয়াৰ লগতে পশু পক্ষীক ভোজনো কৰাব পাৰে। এইবাৰৰ সূৰ্যগ্ৰহণ শনিৰ ৰাশি কুম্ভত লাগি আছে। সেইবাবে ইয়াক সাধাৰণ সূৰ্যগ্ৰহণৰ তুলনাত অধিক বিপদজনক বুলি গণ্য কৰা হৈছে। কুম্ভ ৰাশিত সূৰ্যগ্ৰহণৰ প্ৰভাৱ সকলো 12 ৰাশিত কোনোবা নহয় কোনোবা ৰূপত পৰিব পাৰে, কিন্তু বিশেষকৈ 3টা ৰাশিৰ বাবে ইয়াৰ প্ৰভাৱ অধিক নেতিবাচক হ'ব পাৰে। জ্যোতিষবিদ্বানসকলৰ মতে গ্ৰহণৰ প্ৰভাৱ প্ৰায় 15 দিনলৈকে থাকে। সেয়েহে এই সময়ছোৱাত সাৱধানতা, সংযম আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লোৱা অত্যন্ত প্ৰয়োজনীয়। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে এই সূৰ্যগ্ৰহণটো শাৰীৰিক আৰু মানসিক দুয়োটা দিশৰ পৰা সাৱধান হোৱাৰ সময়। এই সময়ছোৱাত মানসিক চাপ আৰু অস্থিৰতা বৃদ্ধি পাব পাৰে। লগতে পুৰণি বা নতুন কোনো ৰোগৰো প্ৰভাৱো দেখা দিব পাৰে। বাহন চলাওঁতেই বিশেষ সতৰ্কতা অৱলম্বন কৰিব আৰু কোনো ধৰণৰ দুৰ্ঘটনা সম্ভৱ কামৰ পৰা আঁতৰি থাকিব। গ্ৰহণ শেষ হোৱাৰ পাছত কমেও 1 সপ্তাহলৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱা, নতুন বিনিয়োগ কৰা বা নতুন কাম আৰম্ভ কৰা পৰিহাৰ কৰিব। এই সময়ছোৱাত নিজৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ যত্ন লোৱা আৰু ভালদৰে ভাবি চিন্তি পদক্ষেপ লোৱাৰ সময়। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকসকলৰ বাবে এই সূৰ্যগ্ৰহণৰ সময়ছোৱা বিশেষভাৱে প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে। এই সময়ত হুৰমূৰকৈ লোৱা সিদ্ধান্ত বা আৱেগৰ বশৱৰ্তী হৈ কৰা পদক্ষেপ ভৱিষ্যতে ডাঙৰ ক্ষতিৰ কাৰণ হ'ব পাৰে। কেৰিয়াৰ সম্পৰ্কীয় বিষয়ত বিশেষ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি কোনো ডাঙৰ বিনিয়োগ, নতুন চুক্তি বা অংশীদাৰিত্ব আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে তাৰ ওপৰত পুনৰ বিবেচনা কৰা ভাল। এই সময়ত চিন্তা ভাৱনা নকৰাকৈ পদক্ষেপ ল'লে আৰ্থিক ক্ষতি বা ব্যৱসায়িক সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। মানসিক ক্ষমতা বজাই ৰখা আৰু আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো এই সময়ছোৱাত অত্যন্ত গুৰুত্বপূৰ্ণ। কুম্ভ ৰাশি। কুম্ভ ৰাশিতেই এই সূৰ্যগ্ৰহণটো লাগি আছে আৰু গ্ৰহণৰ সময়ত বুধ আৰু শুক্ৰ গ্ৰহও কুম্ভ ৰাশিত অৱস্থান কৰিব। ইয়াৰ ফলত কুম্ভ ৰাশিৰ জাতকসকলৰ মনত বহু ধৰণৰ চিন্তা আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত কোনো ডাঙৰ সিদ্ধান্ত লোৱা উপযুক্ত বুলি গণ্য কৰা নহয়। আৰ্থিক লেনদেন আৰু বিনিয়োগত ক্ষতিৰ সম্ভাৱনা থাকিব পাৰে। শাৰীৰিক স্বাস্থ্য আৰু মানসিক অৱস্থাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। মানসিক চাপ কমাবলৈ ধ্যান, যোগ আদি শাৰীৰিক কাৰ্যকলাপৰ সহায় ল'ব পাৰে। এই সময়ছোৱাত ধৈৰ্য আৰু সংযমেৰে আগবাঢ়ি যোৱাটোৱেই আটাইতকৈ সুৰক্ষিত উপায়। এতিয়া জানো আহক যে কোনকেইটা ৰাশি এই সময়ছোৱাত অৰ্থাৎ সূৰ্যগ্ৰহণৰ সময়ছোৱাত অত্যন্ত শুভ আৰু ভাগ্যশালী বুলি বিবেচিত হয়। জ্যোতিষীয় গণনা অনুসৰি আগন্তুক সময়ত সূৰ্যগ্ৰহণৰ ফলত এইকেইটা ৰাশিৰ কপাল ফুলিব বা বিশেষ উন্নতি হোৱাৰ সম্ভাৱনা আছে। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ছোৱা অতি ফলদায়ক হ'ব পাৰে। আৰ্থিক লাভ অৰ্থাৎ দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰ, চাকৰি বা ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব। বৃশ্চিক ৰাশি। সূৰ্যগ্ৰহণৰ পিছত এই ৰাশিৰ লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। সন্মান বৃদ্ধি পাব পাৰে। সমাজত বা কৰ্মক্ষেত্ৰত মান যশ বৃদ্ধি পাব পাৰে। সাফল্য, কোনো ডাঙৰ প্ৰকল্পত সফলতা লাভ কৰাৰ যোগ আছে। কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা মানসিক শান্তি আৰু আৰ্থিক স্থিৰতাৰ কাৰক হ'ব পাৰে। নতুন বিনিয়োগ, ভূমি বা সম্পত্তি ক্ৰয় কৰাৰ বাবে শুভ সময়। পৰিয়াল, ঘৰুৱা বিবাদ অন্ত পৰিব আৰু পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতকসকলৰ ভাগ্যৰ চকা ঘূৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বিদেশ ভ্ৰমণ, শিক্ষা বা চাকৰিৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ মিলিব পাৰে। ব্যৱসায়ত অভূতপূৰ্ব লাভ হোৱাৰ সংকেত পোৱা দেখা গৈছে। সূৰ্যগ্ৰহণৰ সময়ছোৱাত মীন ৰাশি জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত ফলদায়ক হোৱাৰ সম্ভাৱনা থাকে। জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহণৰ প্ৰভাৱে আপোনাৰ জীৱনত কিছু পৰিৱৰ্তন আনিব পাৰে। আৰ্থিক ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাটো প্ৰয়োজন। অনাৱশ্যক খৰচ, হঠাতে কিছুমান অপ্ৰত্যাশিত খৰচ বৃদ্ধি পাব পাৰে, যাৰ বাবে বাজেটত প্ৰভাৱ পৰিব আপোনাৰ।
সাৱধানতা এই সময়ছোৱাত কোনো ডাঙৰ বিনিয়োগ বা ধাৰ দিয়া লোৱা নকৰাটোৱেই ভাল। কৰ্মক্ষেত্ৰ চাকৰি কৰা লোকসকলৰ বাবে কামৰ হেঁচা অলপ বৃদ্ধি পাব পাৰে। সহকৰ্মীৰ সৈতে সৰু সুৰা মতভেদ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে কথা বতৰাত সংযম ৰখাটো জৰুৰী। শিক্ষাৰ্থীসকলৰ বাবে একাগ্ৰতাৰ অভাৱ হ'ব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমে সুফল আনিব। কন্যা ৰাশিৰ বাবে এই গ্ৰহণ আৰ্থিক দিশত আশীৰ্বাদ স্বৰূপ হ'ব পাৰে। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে লাভৰ পৰিমাণ বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ক'ৰবাত আবদ্ধ হৈ থকা ধন হঠাতে ঘূৰাই পোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ উচিত মূল্যায়ন হ'ব পাৰে। চাকৰি কৰা লোকসকলৰ পদোন্নতি বা দৰমহা বৃদ্ধিৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। সমাজত বা কৰ্মস্থানত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। নতুন দায়িত্ব লাভ কৰিব পাৰে, যিটো ভৱিষ্যতৰ বাবে অতি ফলদায়ক হ'ব। কিন্তু আপুনি অলপ সাৱধানে সকলো কামত হাত দিয়া উচিত। জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি 2026 চনৰ 17 ফেব্ৰুৱাৰীত হ'বলগীয়া আগন্তুক সূৰ্যগ্ৰহণে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এক গুৰুত্বপূৰ্ণ মৌৰ আনিব পাৰে। এই সময়ছোৱা আপোনাৰ বাবে বিশেষকৈ কেৰিয়াৰ আৰু ব্যক্তিগত পৰিৱৰ্তনৰ কাৰক হ'ব। কেৰিয়াৰ আৰু স্থিতি দশম ভাৱত গ্ৰহণ হোৱাৰ বাবে চাকৰি বা সামাজিক মৰ্যাদাত হঠাতে পৰিৱৰ্তন আহিব পাৰে। নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনা আছে। ব্যক্তিগত পৰিৱৰ্তন আত্মবিশ্বাস বৃদ্ধি পাব। নিজৰ পৰিচয় বা জীৱনশৈলী নতুনকৈ গঢ়ি তোলাৰ বাবে এইটো এটা বিৰল সুযোগ। আৰ্থিক দিশ দীৰ্ঘম্যাদী বিনিয়োগ বা আৰ্থিক চুক্তিৰ বাবে সময়টো ভাল, কিন্তু লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা প্ৰয়োজন। স্বাস্থ্য আৰু মানসিক শান্তি বজাই ৰাখিবলৈ আধ্যাত্মিক চিন্তাত মনোনিৱেশ কৰা ভাল। কামৰ হেঁচাৰ বাবে শাৰীৰিক ক্লান্তি অনুভৱ হ'ব পাৰে। সূৰ্যগ্ৰহণৰ প্ৰভাৱ মিথুন ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'ব পাৰে। এই সময়ছোৱাত ভাগ্য আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু সাল সলনি ঘটাৰ সম্ভাৱনা আছে। ভাগ্যৰ সহায় পোৱাৰ সম্ভাৱনা আছে যদিও কামবোৰ আৰম্ভণিতে লেহেমীয়া হ'ব পাৰে। ধৰ্মীয় বা আধ্যাত্মিক যাত্ৰাৰ যোগ আছে। বিদেশত বা দূৰত পঢ়িবলৈ বিচৰা শিক্ষাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। কামৰ বাবে দূৰলৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। এই ভ্ৰমণ ভৱিষ্যতে লাভজনক হ'ব পাৰে। পিতৃ বা পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লোৱাৰ প্ৰয়োজন। কথা বতৰাত সংযম ৰাখিব লাগে, কিয়নো ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকে। উপাৰ্জনৰ পথ মুকলি থাকিব, কিন্তু অতিৰিক্ত আত্মবিশ্বাসে লোকচান কৰিব পাৰে। বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। তুলা ৰাশিৰ জাতকসকলৰ বাবে আগন্তুক সূৰ্যগ্ৰহণৰ প্ৰভাৱ মূলতঃ সতৰ্কতা আৰু পৰিৱৰ্তনৰ মিশ্ৰণ হ'ব। বিশেষকৈ আপোনাৰ পঞ্চম আৰু চতুৰ্থ ভাৱত ইয়াৰ প্ৰভাৱ অধিক পৰিব পাৰে। সন্তানৰ স্বাস্থ্য বা তেওঁলোকৰ আচৰণক লৈ আপুনি চিন্তিত হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে মনোযোগৰ অভাৱ ঘটিব পাৰে, সেয়েহে পঢ়া শুনাত অধিক সময় দিয়া উচিত। এই সময়ছোৱাত শ্বেয়াৰ বজাৰ বা লটাৰীত টকা লগোৱাৰ পৰা বিৰত থাকক। লোকচান হোৱাৰ সম্ভাৱনা থাকে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজন। প্ৰেম জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে। সংগীৰ সৈতে তৰ্কাতৰ্কি নকৰি ধৈৰ্য ধৰিলে সম্পৰ্ক সুৰক্ষিত থাকিব। মানসিক স্থিতি মনত এক ধৰণৰ অস্থিৰতা বা সিদ্ধান্তহীনতাই দেখা দিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শক, 2026 চনৰ এই বিৰল সূৰ্যগ্ৰহণ কেৱল এটা মহাজাগতিক পৰিঘটনাই নহয়, ই আমাৰ জীৱনত এক নতুন শক্তি আৰু পৰিৱৰ্তনৰো ইংগিত। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ ৰাশিৰ ওপৰত পৰিব পৰা প্ৰভাৱ, ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে স্পষ্টকৈ জানিব পাৰিলে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰৰ অৱস্থান যিয়েই নহওক কিয়, আপোনাৰ কৰ্ম আৰু ইতিবাচক চিন্তাইহে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক নিশ্চয় কৰিব। আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। গ্ৰহণৰ এই সময়ছোৱা আপোনালোক সকলোৰে বাবে শুভ আৰু মংগলময় হওক। অতি সোনকালে লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।